হোৱাৰ দিশে নুনমাটি দীঘলী পুখুৰী উৰণ সেতু 10 মাৰ্চত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব এই সেতুখন প্ৰায় 90% কাম সম্পন্ন হৈছে উৰণ সেতুখনৰ এই সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে মৌচুমী গগৈৰ সৈতে সংযুক্ত হ'ব বিচাৰিছো যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে এই সেতুখন মহাৰাজ পৃথুৰ নামেৰে নামকৰণ কৰা হ'ব মৌচুমী গগৈ আপুনি যেহেতু এই সেতুখনৰ ইতিমধ্যে উপস্থিত আছে আৰু প্ৰায় 90% এই সেতুখনৰ কাম সম্পূৰ্ণ হৈছে আৰু এই সেতুখন হয়তো ৰাজ্যৰ এখন দীৰ্ঘতম উৰণ সেতু হ'ব এই মুহূৰ্তত মৌচুমী গগৈ আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম নিশ্চিতভাৱে চাওক সুৰভি দীৰ্ঘদিনীয়া যি যানজঁট সেই যানজঁট ৰোধ কৰিবলৈ গুৱাহাটী মহানগৰীত এখনৰ পাছত আন এখন উৰণ সেতু নিৰ্মাণ কৰা হৈছে আৰু এই যিখন উৰণ সেতু নিৰ্মাণ কৰা হৈছে কেৱল অসমৰ ভিতৰতে নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দীৰ্ঘতম উৰণ সেতু হ'ব ইতিমধ্যে উৰণ সেতুখনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈ পৰিছে আপুনি অকণমান মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰায় এই সেতুখন দেখিবলৈ পাইছে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে কৈছিল যে 28 ফেব্ৰুৱাৰীত মুকলি কৰিব উৰণ সেতুখন কিন্তু 28 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত মুকলি কৰিব এই উৰণ সেতুখন আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে মহাৰাজা পৃথুৰ নামেৰে এই উৰণ সেতুখনৰ নামাকৰণ কৰা হ'ব আৰু ইতিমধ্যে দেখিবলৈ পাইছে খুব সুন্দৰকৈ যি ৰং সেই ৰং তুলিকা ৰং সানি এনেধৰণে সম্পূৰ্ণ মুকলিৰ বাবে সাজু কৰা দেখিবলৈ পোৱা গৈছে আৰু মাজভাগত আমি যদি চাওঁ যে যদি আমি 6 মাইল দিশৰ পৰা আহোঁ তেনেহ'লে সেই 6 মাইল দিশৰ পৰা আহিলে আমি এই ৰাস্তাটো এই 6 মাইলৰ পৰা যদি আপুনি নুনমাটি হৈ আহে তেনেহ'লে এই ৰাস্তাটোৱেদি সেই ৰাস্তাটোতে আহি এই সংযোগ এই যিখন সেতু এই সংযোগ এই স্থানত আহি আপুনি উজান বজাৰৰ দিশেৰে যাব পাৰিব আৰু আপুনি যদি উজান বজাৰৰ দিশৰ পৰা আহে উজান বজাৰৰ দিশৰ পৰা আহিলে আপুনি গুৱাহাটী ক্লাব হৈ ডাইৰেক্ট যি উৰণ সেতু সেই উৰণ সেতুখনৰ ওপৰে আপুনি নুনমাটি ওলাবগৈ পাৰিব আৰু যদি আপুনি লেফ্টত আহে বাওঁফালে যদি আহে আপুনি তেনেহ'লে আপুনি গণেশগুৰিৰ দিশলৈ যাব পাৰিব কাৰণ এই উৰণ সেতুখনে গোটেই গুৱাহাটী মহানগৰখনক সংযোগ কৰাৰ চেষ্টা কৰিছে দেখিবলৈ পাইছে আপুনি কেনেধৰণে সকলো ফালৰ পৰা যেনেধৰণে গণেশগুৰিৰ পৰা আহিলে ইয়াত সংযোগ হৈছে নুনমাটি দিশৰ পৰা আহিলে ইয়াত সংযোগ হৈছে আৰু যদি আপুনি চাই গুৱাহাটী উজান বজাৰ দিশৰ পৰা যিসমূহ বাহন আহিব সেই বাহনসমূহো ইয়াত সংযোগ হ'ব সেই সম্পূৰ্ণ 6 লেনযুক্ত যিখন সেতু সেই সেতুখন ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু এটা কথা ক'ব লাগিব যে দীৰ্ঘদিনীয়া যানজঁট আপুনি দেখিবলৈ পাইছে যে গুৱাহাটী মহানগৰীৰ যি মাটিকালিৰ পৰিমাণে আচলতে জনসংখ্যাৰ পৰিমাণ অধিক যাৰ বাবে আচলতে গুৱাহাটী মহানগৰীত যানজঁটৰ সমস্যা অধিক দেখিবলৈ পোৱা যায় আপুনি দেখিবলৈ পায় গুৱাহাটী মহানগৰীত যিসকল লোকে বসবাস কৰে কিন্তু তাৰ সমান্তৰালকৈ গুৱাহাটী যিহেতু আচলতে অসমৰ মূল চহৰ আৰু সেইবাবে গুৱাহাটী মহানগৰীলৈ সংস্থাপনৰ বাবে হওক বা জীৱন নিৰ্বাহৰ বাবেই হওক তেওঁলোকে কৰ্ম সংস্থাপনৰ বাবেই হওক তেওঁলোকে যিকোনো এটা বৃত্তিৰ বাবে গুৱাহাটী মহানগৰীলৈ আহে তেনে ক্ষেত্ৰত যদি আমি চাওঁ অসমৰ বিভিন্ন জিলাৰ পৰা আহি গুৱাহাটী মহানগৰীত আচলতে বসতি কৰা দেখিবলৈ পোৱা যায় গুৱাহাটী মহানগৰীত তেওঁলোকে নিজৰ কৰ্ম সংস্থাপন বিচাৰি আহে আৰু তেনে ক্ষেত্ৰত আচলতে গুৱাহাটীৰ যি মাটিকালিৰ পৰিমাণে আচলতে জনসংখ্যা অধিক বৃদ্ধি আৰু অধিক হোৱা দেখা যায় আৰু তেনে ক্ষেত্ৰত আপুনি যানজঁটৰ সমস্যা যদি প্ৰত্যেক মানুহৰ ইয়াত যেনেধৰণে যিসকলে বসবাস কৰে আপুনি যদি চাই যে প্ৰত্যেকৰ যদি একোখন গাড়ী হয় তেনেহ'লে এই যিটো ৰাস্তা গুৱাহাটীৰ যিসমূহ বাট পথ সেই ৰাস্তাসমূহ যথেষ্ট কম হয় আৰু আমি যদি ক'ৰবালৈ যাওঁ প্ৰায় ক'ৰবাত আমি জামত ফচিলে প্ৰায় 1-1.5 ঘণ্টা ধৰি জামত ফচিব লগা হয় যানজঁটৰ সমস্যা সেই সমস্যা আমি বহুদিনৰ পৰা ভুগি আহিছোঁ কিন্তু বৰ্তমান যিখন চৰকাৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে দেখিবলৈ পোৱা গৈছে যে 5টা বছৰে তেওঁলোকে এখনৰ পাছত আন এখন উৰণ সেতু গুৱাহাটী মহানগৰবাসীৰ বাবে দিছে আপুনি যদি চাই ৰুক্মিণী গাঁও উৰণ সেতু ডাউন টাউনৰ উৰণ সেতু তাৰ পাছতে আৰু দেখিবলৈ পাইছে যে এখন দলঙো দিলে কিছুদিনৰ পূৰ্বে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত যিখন দলং দিছে আৰু সেই দলংখন দিয়াৰ পাছতে আচলতে অসম চৰকাৰৰ যি উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত যিটো সংযোগ সেই সংযোগ আচলতে এটা সংযোগক যোগাত্মক এটা দিশ দেখিবলৈ পোৱা গ'ল আৰু তাৰ পাছতে যিখন এখন 6 লেনযুক্ত যিখন উৰণ সেতু এই উৰণ সেতুখন আচলতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ দীৰ্ঘতম 6 কিলোমিটাৰ আপুনি যদি সুৰভি চাই দেখিবলৈ পাইছে এতিয়াও যিসকল বনুৱাসকলে কাম কৰি আছে সেই বনুৱাসকলৰ কাম কৰি থকা পৰিলক্ষিত হৈছে তেওঁলোকে দিনে ৰাতিয়ে অশেষ কষ্ট কৰিছে যে সোনকালে আচলতে উৰণ সেতুখনৰ কাম শেষ হ'ব আৰু সমান্তৰালকৈ যদি আপুনি চাই
ইয়াত যিসমূহ খুঁটা আপুনি চাওক যদি নুনমাটি দিশৰ পৰা আহে আপুনি নুনমাটি দিশৰ পৰা আপুনি নুনমাটি যিহেতু FCR পৰা দীঘলী পুখুৰীলৈকে আছে উৰণ সেতুখন তেনে ক্ষেত্ৰত আচলতে নুনমাটিৰ পৰা যিসকল লোক অহা যোৱা কৰে তেওঁলোকে যদি তলেৰে নগৈ ওপৰে যাওঁ বুলি ভাবে তেনেহ'লে ডাইৰেক্ট নুনমাটিৰ পৰা তেওঁলোকে গৈ গুৱাহাটী ক্লাব হৈ উজান বজাৰ বা তেওঁলোকে জালুকবাৰীৰ দিশলৈ তেওঁলোকে গতি কৰিব পাৰিব আৰু সমান্তৰালকৈ যিসকলে দীঘলী পুখুৰীৰ দিশৰ পৰা আহে তেওঁলোকে ডাইৰেক্ট চিধা আহি তেওঁলোকে গণেশগুৰিৰ দিশলৈ যাব পাৰিব বা নুনমাটি হৈ তেওঁলোকে যি নাৰেংগী হৈ তেওঁলোকে বিভিন্ন প্ৰান্তলৈ যাব পাৰিব আৰু প্ৰায় দেখিবলৈ পাইছে আপুনি ইতিমধ্যে গম পাইছে 850 কোটি টকা ব্যয়েৰে আচলতে নিৰ্মাণ কৰি উলিওৱা হৈছে উৰণ সেতুখন আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ তেওঁ আহিছে বহুবাৰ আহি তেওঁ নিজে আহি এই স্থানটো পৰিদৰ্শন কৰিছে আৰু এতিয়াও দেখিবলৈ পাইছে বনুৱাসকলে তেওঁলোকে কাম চলাই নিয়া দেখিবলৈ পোৱা গৈছে বিভিন্নজন আছে আমি তেওঁলোকৰ পৰা অকণমান কথা পাতিবলৈ চেষ্টা কৰিম কিমান তেওঁলোকে দেখিবলৈ পোৱা গৈছে ৰং তুলিকা সানি আপোনাৰ ওচৰলৈ আহিছো কিমান দিনৰ পৰা কামত লাগি আছে ইয়াত हमको समझ नहीं आता आप उधर करो काम कर रहा है हाँ कितना दिनों बहुत दिन से साल भर एक साल हो गया हाँ দেখিবলৈ পাইছে তেওঁ উল্লেখ কৰিছে যে 1 বছৰৰ পূৰ্বৰ পৰা ইয়াত কাম কৰি আছো বুলি তেওঁ উল্লেখ কৰিছে আৰু আপুনি যদি চাই উৰণ সেতুখনেদি ইতিমধ্যে যিসকল লোকে খোজ কাঢ়ে সেই খোজ কঢ়া লোকসকলে ইতিমধ্যে তেওঁলোকে এইটো পথেৰে আচলতে তেওঁলোকে অহা যোৱা কৰাৰ বাবে তেওঁলোকে লৈছে আৰু বিভিন্নজনে আহি চাইছে এই খুবেক আমি ওপৰৰ পৰা আমি তলৰ অংশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম খুব সুন্দৰকৈ যিহেতু নিৰ্মাণ কৰি থকা হৈছে আৰু কিছুদিনৰ আৰু মাত্ৰ কেইটামান দিন অপেক্ষা আৰু তাৰ পাছতে গুৱাহাটী মহানগৰবাসীৰ বাবে আচলতে এইখন চৰকাৰে আটাইতকৈ যি উল্লেখনীয় যি ছয়লেনযুক্ত দীৰ্ঘতম যিখন উৰণ সেতু সেই উৰণ সেতুখন মুকলি কৰি দিব খুব সুন্দৰকৈ আচলতে আপুনি যদি চাই নিৰ্মাণ কৰি থকা হৈছে যিখন পূৰ্বৰ চানমাৰী উৰণ সেতু আছিল সেই উৰণ সেতুৰ সৈতে সংযোগ কৰা হৈছে তিনিটা পথ সংযোগ হৈছে আপুনি দেখিবলৈ পাইছে এতিয়াও এনেধৰণে কামত লাগি আছে তলৰ দৃশ্যাংশ যদি চাই তেনেহ'লে খুব সুন্দৰকৈ নিৰ্মাণ কৰি থকা হৈছে আৰু তীব্ৰ গতিত যাক দায়িত্ব দিয়া হৈছে তেওঁলোকে ইয়াৰ কাম তীব্ৰ গতিত কৰা দেখিবলৈ পোৱা গৈছে আৰু খুব সোনকালে যিহেতু মাত্ৰ আৰু কেইটামান দিন যিহেতু 10 মাৰ্চত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে 10 মাৰ্চত এই উৰণ সেতুখন আচলতে ৰাইজৰ বাবে আগবঢ়াব এতিয়াও বিভিন্নজনে ইয়াৰ ওপৰেৰে খোজকাঢ়ি তেওঁলোকে অহা যোৱা কৰি আছে আৰু সমান্তৰালকৈ যিসকল বনুৱাসকলেও তেওঁলোকে কাম কৰি আছে আপুনি যদি চাই সুন্দৰকৈ এই উৰণ সেতুখনৰ পৰা আপুনি সকলো ফালৰ যি গুৱাহাটী মহানগৰী আপুনি যদি চাই যিকোনো ফালৰ এটা দৃশ্যাংশ আপুনি দেখিবলৈ পাব প্ৰথমে যিহেতু উৰণ সেতু মুকলি কৰাৰ পাছতে প্ৰত্যেককে আহে ইয়ালৈ চাবলৈ আৰু এই উৰণ সেতুখনৰ পৰা যদি আপুনি চাই যে গুৱাহাটীৰ চাৰিওফালৰ যিসমূহ প্ৰাকৃতিক দৃশ্য বা গুৱাহাটীৰ চাৰিওফালৰ যিটো পৰিৱেশ সেই পৰিৱেশ আচলতে এই স্থানলৈ আহিলে সুন্দৰকৈ দেখিবলৈ পাব আৰু এটা কথা ক'ব লাগিব যে 850 কোটি টকা ব্যয়েৰে যিখন উৰণ সেতু ছয়লেনযুক্ত উৰণ সেতু ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ দিশে আৰু সেই উৰণ সেতুখনত প্ৰায় 122টাৰো অধিক খুঁটা কাৰণ এনে খুঁটা বা 122টা খুঁটা থকা কোনো উৰণ সেতু আমি পূৰ্বতে শুনা নাছিলোঁ সেয়েহে মই কৈছোঁ যে কেৱল অসমৰ ভিতৰতে নহয় আচলতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এইখন আচলতে দীৰ্ঘতম উৰণ সেতু হ'ব মুকলি কৰি দিয়াৰ পিছতে আৰু অসমৰ বাবে এটা আটাইতকৈ সকলোৱে আচলতে এই যিটো উৰণ সেতু সেই উৰণ সেতু মুকলি কৰি দিয়াৰ পাছতে আচলতে যান জঁটৰ দিশতো আচলতে এক নতুন ৰূপ পাব বুলি ক'ব লাগিব সুৰভি হয় মৌচুমী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু সম্পূৰ্ণ হোৱাৰ দিশে নুনমাটি দীঘলী পুখুৰী উৰণ সেতু 10 মাৰ্চত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব এই সেতুখন ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাইছো 90% কাম সম্পন্ন হৈছে উৰণ সেতুখনে যান জঁটৰ সমস্যা ৰোধ কৰিব বুলি আশা কৰা হৈছে 850 কোটি টকা ব্যয়েৰে নিৰ্মাণ 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন মহাৰাজ পৃথুৰ নামেৰে নামকৰণ কৰা হ'ব এই সেতুখন ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে নতুন উৰণ সেতুখন সংযোগ কৰা হৈছে চানমাৰী উৰণ